যে ছোৱালীসকলে যুৱতীসকলে গাভৰুসকলে বিয়া হোৱাৰ আগত কিছু কথা নজৰ ৰাখিব লাগে বিয়াৰ আগত তুমি নিজৰ সেলফ এম্পাৱাৰমেন্টটো তুমি নিজে কৰা সেই কথাখিনি কেনেকৈ আপোনালোকে টুইষ্ট কৰি আঙুলতা দেখা সমালোচনা কৰিছে অলপমান বুজি ল'ব মোৰ কিবা কোতে যদি অকমান কথাবিলাক ৰৈ গৈছে হেয়াও খুদৰাই দিব নমস্কাৰ আজি আকস্মিকভাৱে হঠাৎ এটা বিশেষ বিষয়ৰ কাৰণে লাইভত আহিছো মানে ফেসবুকত লিখি কথাখিনি সঠিকভাৱে লিখাত উপস্থাপনটো সঠিকভাৱে হয়নে নহয় তাৰ কাৰণে ভাবিলো সঠিক ভাষাৰে বহুত দীঘলীয়াকৈ লিখাতকৈ বলো মোৰ বন্ধুবৰ্গৰ আগত অকমান মনৰ কথাখিনি শ্বেয়াৰ কৰি লাইভত আহোঁ সেইকাৰণে আটাইকে এই লাইভটোলৈকে স্বাগতম জনাইছো আৰু আটাইলৈকে নমস্কাৰ আজি মোৰ এই লাইভৰ কেপশ্যনটো আপোনালোকে নিশ্চয় দেখিছে এটি বিশেষ বিষয়ত মোৰ হেডিংটোৱে দিছো যে আজিৰ প্ৰসংগ আঙুৰলতা ডেকা আজিৰ তাৰিখত আমাৰ অতি শ্ৰদ্ধাৰ অসমৰ মহিলা আয়োগৰ তেখেত অধ্যক্ষা এয়া আমি আমাৰ কাৰণে অতি গৰ্বৰ বিষয় যে আঙুৰলতা ডেকাৰ দৰে এগৰাকী আমাৰ নলবাৰীৰ সুসন্তান নলবাৰীৰ জীয়ৰী আঙুৰলতা ডেকা তেখেতে আমাৰ বয়সৰ ফালেদি আমাৰ মোৰ সমবয়সৰ বা মোতকৈ হয়তো অকমান সৰুৱে হ'ব চাগে তো আমাৰ সমসাময়িক বয়সৰ এগৰাকী নলবাৰীৰ জীয়ৰী সন্তান অসম চৰকাৰৰ মহিলা আয়োগৰ অধ্যক্ষা এয়া আমাৰ কাৰণে অতি গৰ্বৰ বিষয় সেই মহিলা আয়োগৰ অধ্যক্ষা হোৱাৰ উপৰিও তেখেত ব্যক্তিগতভাৱে মোৰ এগৰাকী ভাল পৰিচিত তেখেত তো মই আজি তেখেতৰ বিষয়ে এই কাৰণে অকমান লাইভত কথাখিনি ক'ব বিচাৰিছো যে তেখেত এগৰাকী বিজেপিৰ দলৰ মহিলা মৰ্চাৰ সভানেত্ৰী আছিলে তেখেত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আছিলে তেখেত বিজেপি দলৰ নেত্ৰী আছিলে এই সকলোবোৰ মই এৰি চলিছো আজি মই ক'ব বিচাৰিছো অকল আঙুৰলতা ডেকা তো কথাখিনি এইটোৱে যে মই লাইভত আহাৰ এই বিষয়টো উত্থাপন কৰাৰ প্ৰসংগটো এইটোৱে যে আজি দুদিন ধৰি অকমান তেখেতক লৈ ফেসবুকত কিছু চৰ্চা হৈ আছে আৰু দুই এটা পৰ্টেল নিউজত এই কথাখিনি আলোচনা হৈছে আঙুৰলতা ডেকা বিষয়টো আহিলে ইয়াৰ পৰা যে যোৱা পৰহি মই নিজেও দিনটো টিহুত আছিলো আমাৰ টিহু পৌৰ সভাৰ উদ্যোগত এখন বিশেষ সভা হৈছিলে টিহু মহাবিদ্যালয়ৰ কালীচৰণ ডেকা প্ৰেক্ষাগৃহত তাত যিসকলে এই অনুষ্ঠানটো দেখিছে মোকো দেখিছে নিশ্চয় ডাইছত তাত অনুষ্ঠানটো এইটোৱে আছিলে যে টিহুৰ অঞ্চলৰ বিভিন্ন আত্মসহায়ক গোটৰ মহিলাসকল তাত আছিলে সন্মানীয় বাইদেউসকল লগতে টিহু পৌৰসভাৰ উদ্যোগত টিহু মহাবিদ্যালয়ৰ বহু কেইগৰাকী ছাত্ৰী মই একজেক্ট সংখ্যাটো পাহৰিলো মোষ্ট প্ৰবলি নিয়াৰ এবাউট 75 ষ্টুডেণ্টছ যাক টিহু পৌৰসভাই ইণ্টাৰ্ণশ্বিপ দিছিলে মানে সেলফ লাইভলিহুডৰ ওপৰত তো সেই ইণ্টাৰ্ণশ্বিপ কৰা ষ্টুডেণ্টসকলৰ সেইদিনাখন ফাইনেল চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন আছিলে চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন আছিলে আৰু মহিলা আত্মসহায়ক গোটক যিসকল মহিলা আত্মসহায়ক গোটে ইতিমধ্যে নিজৰ নিজৰ পাৰদৰ্শিতাৰে বিভিন্ন উন্নয়নমূলক কাম কৰি আছে যিসকল মহিলাই ইতিমধ্যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে তেনেকুৱা মহিলাও আছিলে যিসকলে এই ইণ্টাৰ্ণশ্বিপৰ লগত কিবা প্ৰকাৰে জড়িত আছিলে তো তাত টিহু পৌৰসভাই আমাৰ মাননীয় আঙুৰলতা ডেকা বাইদেউক মহিলা আয়োগৰ অধ্যক্ষা প্লাছ এগৰাকী খুব এনকাৰেজমেণ্ট দিব পৰা এগৰাকী মহিলা হিচাপে তেখেতক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ দিছিল আৰু সেইখন সভাত কেৱল যে আঙুৰলতা ডেকাই আছিলে তেনেকুৱা নহয় সেইখন সভাত আমাৰ নলবাৰী জিলাৰ সন্মানীয় আয়ুক্ত নিবেদন দাস পাটৰি ডাঙৰীয়া আছিলে তাত ASRLMৰ নলবাৰী জিলাৰ DPM আছিলে আৰু বিভিন্ন আমাৰ টিহু পৌৰসভাৰ বিভিন্ন বিষয়াসকল আছিলে পৌৰসভাৰ সদস্যসকল আছিলে আমাৰ দুই চাৰিগৰাকী সমাজকৰ্মী আছিলে মই নিজে আছিলো তাত এগৰাকী অন্যতম উদ্যোক্তা হিচাপত মই সহযোগ কৰিছিলো এই অনুষ্ঠানটো ভাল হওক টিহুৰ ছোৱালীবিলাকে ছাত্ৰীসকলে
নিজৰ সেলফ ডেভেলপমেন্টৰ কাৰণে কিছু কাম কৰক তাত মই অৰিহণা দিছিলো সেই হিচাপে মই অনুষ্ঠানটোত আগভাগ লৈ জড়িত আছিলো তো মই অনুষ্ঠানটোলৈ সাংঘাতিক সুখী আমি অনুষ্ঠানটো হৈ গল খুব ধুনীয়াকৈ তাত উপস্থিত পাৰ্টিসিপেন্ট সকল আছিলে মহিলাসকল আছিলে পুৰুষ বহু কেইগৰাকী বিভিন্ন ব্যক্তি আছিলে সকলো আছিলে আৰু সেইখন সভাত জিলা আয়ুক্তই ভাষণ দিছে তেওঁৰ পৌৰপতি ডাঙৰীয়ানে ভাষণ দিছে আৰু আঙ্গুলতা বাইদেৱে এগৰাকী মুখ্য অতিথি হিচাপে তাত ভাষণ দিছিলে তো তেখেতে আমি সকলোৱে চিনি পাওঁ যে আঙ্গুলতা ডেকা এগৰাকী অন্যতম অসমৰ জনপ্ৰিয় অভিনেত্ৰী তেখেতে মানুহক সাংঘাতিক ধৰণে আকৰ্ষণ কৰিব পাৰে তেখেতৰ ভাষণৰ এটা সাংঘাতিক ভ্যালু আছে সাংঘাতিক এটা টান আছে আমি নামনি অসমৰ মানুহ তো আঙ্গুলতা বাইদেউ নিজে নলবাৰীৰ ছোৱালী গতিকে নলবেৰীয়া ভাষাত আমাৰ ঘৰুৱা মানুহক কথা কোৱাৰ তেখেতৰ এটা ধুনীয়া টিউন আছে তেখেতৰ ধুনীয়া এটা আকৰ্ষণ আছে সেইকাৰণে মাজে মাজে তেখেতে আমাৰ ধুনীয়া বাইদেউসকল কি খবৰে বুলি ধুনীয়া এটা নলবৰীয়া টিউনত তেখেতে কথা বতৰা পাতি ধুনীয়াকৈ মিটিংখন সুন্দৰকৈ চলাই নিছিলে তো তাৰ মাজত তেখেতে এটা মই আকৌ এটা বিষয় উল্লেখ কৰিছো যে আঙ্গুলতা ডেকাই এনেকুৱা এগৰাকী প্ৰথম অসম মহিলা আয়োগৰ অধ্যক্ষা যিগৰাকীয়ে অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে এটা ধুনীয়া বিষয় আনিছে যিটো বিষয় কিছুদিন পিছত অসমৰ ৰাইজৰ মাজত খলকনি তুলিব যে প্ৰি মেৰিয়েজ এৱাৰনেছ যে বিবাহৰ বাবে উপযোগ্য দৰা আৰু কইনা মানে যুৱক আৰু যুৱতীসকলে বিয়াৰ আগত ল'বলগীয়া সাৱধানতা বিয়াৰ পিছত কেনেকে এটা সাকসেসফুল এটা মেৰিড লাইফ পাৰ কৰাৰ কাৰণে কি কৰিব লাগে তাৰ এৱাৰনেছ কৰাৰ কাৰণে তেখেতে আগবাঢ়িছে যেটো অসমৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে হ'ব গৈ আছে সেইগৰাকী আঙ্গুলতা দেখাই সেইদিনাখন টিহু কলেজৰ যেহেতু বহু কেইগৰাকী ছাত্ৰী আছিল বহু কেইগৰাকী মহিলা আছিল আত্মসহায়ক তেখেতসকলক উদ্দেশ্যি কৈছিলে ছাত্ৰীখিনিক লৈ বিশেষকৈ কৈছিলে এটা কথা যেটো কথা বিতৰ্ক কিছুমানে কৰিব বিচাৰি আছে যে ছোৱালীসকলে যুৱতীসকলে গাভৰুসকলে বিয়া হোৱাৰ আগত কিছু কথা নজৰ ৰাখিব লাগে বিয়াটো এনেকুৱা বস্তু নহয় যে গাভৰু হৈছে বয়স হৈছে কাৰণে 25 বছৰ হৈছে 30 বছৰ হৈছে পঢ়া শেষ কাৰণে ঘৰৰ মানুহে এজন লৰা চাই দিব বা ছোৱালীগৰাকীৰ এগৰাকী যুৱক কোনোবা চাই থৈ দিব ভাল পাব তেও গতিকে এটা বিবাহৰ উপযোগ্য হৈছে কাৰণে বিয়া হৈ যাব হেতুৱে বিয়াৰ সিদ্ধান্ত হ'ব নোৱাৰে আজিৰ যেটো যুগ আজিৰ যিখন সমাজ সেইখন সমাজত বিয়া হ'বৰ কাৰণে কিছু সাৱধানতা কিছু সেলফ ওৰিয়েন্টেশন লাগে বাইদু সেই কথাটোই বুজাব বিচাৰিছিল যে সেলফ এমপ্লয়মেন্টটো খুব প্ৰয়োজন নিজৰ কনফিডেন্স লেভেলটো বহুত হাই কৰিব লাগে বিয়া হোৱাটো জবৰদস্তি বিষয় নহয় তেওঁ কৈছিল যে তোমালোকে বিয়া হোৱাৰ আগত নিজক ডেভেলপ কৰা সেলফ ডিপেন্ডেন্ট হোৱা আত্মনিৰ্ভৰশীল হোৱা তে হেতু বুজাইছিল যে বিয়াৰ আগত তুমি নিজৰ সেলফ এম্পাৱাৰমেন্টটো তুমি নিজে কৰা তুমি কিবা নিজৰ কোনবা ব্যৱসায় কৰিব পাৰে কোনবা চাকৰি কৰিব পাৰে কোনবা প্ৰাইভেট ইনষ্টিটিউচনত কাম কৰিব পাৰে কোনবা বিজনেস কৰিব পাৰে বিভিন্ন কাম কৰিব পাৰে কামৰ কোনো সীমা সংখ্যা নাই কামৰ কোনো পৰিধি নাই বাইদেউ আঙ্গুলতা বাইদেউ এটো বুজাব বিচাৰিছিল যে বিয়া হোৱাৰ আগত নিজৰ সেলফ এম্পাৱাৰমেন্টটো সেলফ ডিপেন্ডেন্সিটো ৰাখিব লাগে যাৰ কাৰণে তেখেতে উদাহৰণ সহকাৰে এই কথাটো কৈছিল যে বিয়াৰ আগত তুমি এনেকুৱা কাম কৰা তুমি কোনবাৰ মন আছে ব্যৱসায় কৰা কোনবাই ইন্ডাষ্ট্ৰি কৰা কোনবাই দোকান দিয়া কোনবাই চাকৰি কৰা বিভিন্ন ধৰণে সংস্থাপন হৈ যি কোনো প্ৰকাৰে নিজৰ সংস্থাপনটো কৰি নিজৰ সাহসটো নিজৰ ইনকামটো নিজৰ লাইফটোক সেটেল কৰি লোৱা যাতে বিয়া হৈ কেৱল মাত্ৰ হাজবেণ্ডজনৰ ওপৰতে ডিপেন্ডেন্ট হৈ চলিব নালাগে যাতে নিজকে এজন স্বাধীন চিতিয়া মহিলা হিচাপেও যাতে হাজবেণ্ডজনৰ লগত মানে গিৰিয়েকৰ লগত যাতে এটা সহাৱস্থান কৰিব পাৰে যাতে এটা সুন্দৰ লাইফ কটাব পাৰে দুইজনে মিলি যাতে এটা ধুনীয়া লাইফ এনজয় কৰিব পাৰে হেতুক আঙ্গুলতা বাইদেউ ঘৰুৱা ভাষাত এই কথাখিনি কৈছিল যে তোমালোকে নিজৰ এম্পাৱাৰমেন্ট কৰা নিজৰ সংস্থাপন লোৱা পঢ়ি শুনি ধুনীয়াকৈ ইমান ধুনীয়াকৈ পঢ়াইছা শুনিছা তোমালোকে নিজৰ সংস্থাপন কৰা যাতে বিয়া হোৱাৰ আগতে এনেকুৱা এটা তোমালোকে সাহস মনোবল ল'ব পাৰা যে মই হয় নিজৰ লাইফটোক মই নিজে সেটেল কৰিবলৈ আগবাঢ়িছো মোৰ হাতত ইনকাম আছে মোৰ হাতত সেটেলমেন্ট আছে মই নিজে ইনকাম কৰিছো মোৰ হাতত টকা পইচা অলপ বেংক বেলেন্স আছে মই লাগিলে যে বিয়াৰ আগতে মই নিজে এখন স্কুটি ল'ব পাৰো বিয়াৰ আগতে মই মন গলে এখন গাড়ী ল'ব পাৰো বিয়াৰ পিছতো যাতে মই মোৰ স্বামীৰ ওচৰত কেৱল মাত্ৰ মই হাত পাতি নিজৰ লাইফটোক সেটেল কৰিবলৈ মানে এডজাস্ট কৰিবলগীয়া যাতে নহয় সেই কথাটোক সুন্দৰভাৱে ঘৰুৱাভাৱে আঙ্গুলতা বাইদেউ বুজাব বিচাৰিছিল
ইয়াত টিহু কলেজৰ কালীচৰণ ডেকা অডিটৰিয়ামত যিখিনি আমাৰ দৰ্শক আছিলে উপস্থিতিত ৰাইজ আছিলে কোনো ছাত্ৰীয়ে কোনো মহিলাই কোনো পুৰুষে কোনো অডিয়েন্সে এই কথাটোক লৈ দিমত নাছিল কাৰণ আমি দেখিছো ইয়াত দুই এটা পৰ্টেলত কি হৈছে আঙুলতা ডেকাৰ সেই 2 লাইন বজাই আছে যে বিয়াৰ আগত বেংক বেলেন্স লাগে বিয়াৰ আগত টকা পইচা এই কাৰণে লাগে যাতে মই মন গলে গাড়ী কিনিব পাৰো মন গলে মই স্কুটি কিনিব পাৰো মন গলে ঘৰ কিনিব পাৰো হেতু অহংকাৰ কৰাৰ কাৰণে আঙুলতা ডেকাই ভাষণটো দিয়া নাছিলে আৰু যদি আপোনালোক জানিব মন আছে গোটেই ভাষণখিনি শুনক না আমাক খুধক আমি আয়োজক আছিলো তাতে টিহুৰ মানুহ খুধক যে আঙুলতা ডেকাই দিনাখন কি কৈছিলে আগ নাই গুৰ নাই খপকে 2 লাইন ৰেকৰ্ডিংটো শুনাই পৰ্টেল দুটা মানত নিউজ কৰিছে আঙুলতা ডেকা অহংকাৰী আঙুলতা ডেকাই ছোৱালীবিলাকক বেংক বেলেন্স বৰাব দিছে তাতে আকৌ 2-4টা কমেন্ট দিছে আঙুলতা ডেকা কেৱল পইচাক লৈ কথাখিনি কৈছে সম্পূৰ্ণ মিছা কথা এনেকুৱা নহয় সব কথাৰে এনেকুৱা কিছুমান আগ আৰু গুৰ থাকে আটিগুৰি মাৰি কথাটো নাজানিলে ইমান মানুহক সমালোচনা কৰিব নাপায় মই কোনো আঙুলতা ডেকাৰ হৈ সাফাই দিয়াৰ কাৰণে কথাখিনি কোৱা নাই একচুয়ালি মই নিজে তাত এগৰাকী সেই সভাখনৰ লগত জড়িত ব্যক্তি হিচাপে মই নিজে অনুভৱ কৰিছো যে মই সঁচা কথাখিনি কোৱাৰ প্ৰয়োজন আছে কাৰণ আঙুলতা ডেকা আজি এটা সন্মানীয় পদবীত আছে কেৱল হেতুৱে তেখেতৰ পৰিচয় নহয় আঙুলতা ডেকা এগৰাকী আমাৰ নলবাৰীৰ জৰি আমাৰ সমবয়সীয়া এগৰাকী বান্ধৱী আমাৰ অসম মহিলা আয়োগৰ অধ্যক্ষা লগতে দলীয়ভাৱে মোৰ নিজৰ বিজেপি দলৰ তেখেতে এগৰাকী নেত্ৰী আছিল তেখেতে এগৰাকী প্ৰাক্তন বিধায়িকা মই ইমানখিনি থকা এগৰাকী আঙুলতা ডেকাৰ বিষয়ে যে দুটা লাইনত মানুহ যে ভুল বুজাই আছে সেই কথাখিনিৰ কাৰণে মই এই কথাখিনি ক'বলৈ আহিছো যে আঙুলতা ডেকাই কি কৈছিলে হেয়া মই জানো হেয়া তাত উপস্থিত থকা ৰাইজে জানে হেয়া তাত আয়োজক সকলে জানে হেয়া নলবাৰী জিলা আয়ুক্ত মহোদয় জানে গতিকে এনেকুৱা কেতিয়াও হ'ব নাপায় মই এতিয়া আপোনালোকক ইয়াত মোৰ লাইভত যিসকলে জড়িত হৈ আছে বা মোৰ লাইভটো ইয়াৰ পিছত যিসকলে শুনিব মোৰ শ্ৰদ্ধাৰ বন্ধু বান্ধৱী বা ফেচবুক দৰ্শকসকলক এটা কথা কওঁ যে মই সিদিনাখন আঙুলতা ডেকা বাইদেউ যেতিয়া টিহুত গ'ল মই এটা গৰ্ব কৰি আপোনালোকক কথা এটা কওঁ মই সাংঘাতিক সুখী সাংঘাতিক স্যাটিসফাইড আঙুলতা ডেকাক লৈ মই গৰ্ব কৰিবলগীয়া এটা বিষয় আপোনালোকৰ আগত কৈছো মিটিঙত কি কৈছিল হে মই বুজাই কলো এই বিষয়টো এতিয়া এৰক এইবিলাক সমালোচনা মানুহক নাপায় এনেকৈ সমালোচনা কৰিব তেখেতক সমালোচনা কৰি আপোনালোকে একো কৰিব নোৱাৰে তেখেত বহু নিজৰ কষ্ট আৰু চেষ্টাৰ সাধ্যৰ বিনিময়ত তেখেতে বহু উচ্চ শিখৰলৈকে ইতিমধ্যে আগবাঢ়িছে গতিকে এইবিলাক সস্তীয়া সমালোচনাবিলাক বাদ দিয়ক মই এতিয়া আপোনালোকক এটা উদাহৰণ দিম যাৰ কাৰণে আপোনালোকে সেলুট দিবলৈ বাধ্য হ'ব আঙুলতা ডেকাক মই কৈছো এতিয়া কথাখিনি শুনক সিদিনাখন সভা চলি আছিলে আঙুলতা ডেকাই ভাষণ দিলে জিলা আয়ুক্তই ভাষণ দিলে সকলো হল ছাত্ৰীসকলে সাৰ্টিফিকেট পালে ইন্টাৰ্নশিপ কৰা সাৰ্টিফিকেট পালে মিটিং শেষ চাহ পানী খালে আমিও খালো ঠিক সেই সময়ত টিহু মহাবিদ্যালয়ৰ বহু ছাত্ৰীয়ে মহিলাসকলে আঙুলতা বাইদেউৰ লগত সেলফি উঠিছিলে ইতিমধ্যে সেই সময়ত এগৰাকী ছোৱালীয়ে টিহুৰ সন্তান এগৰাকী ছোৱালীয়ে কান্দি কান্দি বিচাৰি আছে আঙুলতা ডেকা বাইদেউ ক'ত আছে ময়ো তেতিয়া ধৰিব পৰা নাছিলো মোক সুধিছে দাদা আঙুলতা ডেকা ক'ত মই কৈছো আঙুলতা বাইদেউ ফটো উঠি আছে কি হল কোৱাচোন তেতিয়া সেই ছোৱালীজনী মোৰ আগত কান্দি কান্দি ক'লে সেই ছোৱালীগৰাকী আমাৰ টিহুৰ 8 নম্বৰ ৱাৰ্ডৰ এগৰাকী সন্তান সেই ছোৱালীজনী মোৰ আগত কান্দি কান্দি ক'লে যে তেওঁৰ বাইদেউ ৰিজুমণি হালৈ তেওঁৰ বাইদেউ সেই বাইদেউগৰাকীক পাটাচাৰগুচিৰ কুৱাৰাত বিয়া দিছে আজি এবছৰ হোৱাই নাই বিয়া দিয়া আৰু সেই বিয়া হোৱা পৰিয়ালটোৰ লগত হাজবেণ্ড আৰু তেওঁৰ ফেমিলিটোৱে সেই ছোৱালীজনী বাইদেউখনো ৰিজুমণি হালৈখনো সাংঘাতিক ধৰণে মানসিক আৰু শাৰীৰিকভাৱে অত্যাচাৰ চলায় আৰু সিদিনাখন তেওঁ সেই ভনীয়েকজনী এইকাৰণে দৌৰি দৌৰি আহিছিল যে সিদিনাখন দৌৰি দৌৰি অহাৰ আগমুহূৰ্তত হেনো বায়েকে ৰিজুমণি হালৈ হেনো তাইক ফোন কৰিছে যে ভণ্টি তই গুচিয়া মোক লৈ যায় ঘৰৰ পৰা কুৱাৰাৰ পৰা কাৰণ আজি মোক আৰু অত্যাচাৰ কৰিছে আৰু মোৰ পৰা ব্ল্যাঙ্ক কাগজ এখনত সহি লৈ লৈছে এতিয়া মোৰ কি হ'ব মই নাজানো আৰু যদি তহতে নাহ তেতিয়ালে হয়তো মোক কিছু সময় পিছত মাৰি পেলাব পাৰে কিমান মৰ্মান্তিক হ'ব পাৰে কল্পনাৰ বাহিৰত যিসকলে আঙুলতা ডেকাৰ 2 লাইন কথাক লৈ সমালোচনা কৰিছে আপোনালোকে এই কথাখিনি শুনক অনুগ্ৰহ কৰি কিমান মৰ্মান্তিক ঘটনা এটা পেৰেলেলি মোৰ টিহুৰ এগৰাকী ছোৱালীৰ লগত হৈ আছিল সেই সময়ত আমাৰ কল্পনাৰ বাহিৰত আছিল এই ঘটনাটো তেতিয়া মই লগে লগে তাইক টানি
আঙ্গুলতা বাইদেউৰ লগত কথাখিনি চিনাকি কৰাই কৈ দিলো যে বাইদেউ এটা সাংঘাতিক ঘটনা হৈছে ন আপোনাৰ লগত জড়িত বিষয় এটা মহিলা আয়োগৰ এটা বিষয় আহিছে আঙ্গুলতা বাইদেউ দৌৰি আহিছে কি হৈছে কোৱা ছোৱালীজনী কান্দি আছিল আঙ্গুলতা বাইদেউ ধমকি দিছে নাকান্দিবা ছোৱালী মানুহে কান্দিলে সদায় মানুহে লাই পায় কান্দিলে গম পায় দুৰ্বল হয় তুমি আঙ্গুলতা বাইদেউ ধমকি দিছিল তুমি কান্দা বন্ধ কৰা মই তেতিয়াহে কথা শুনিম তোমাৰ আৰু তাই তেতিয়া অলপ সাহস পালে কথাখিনি বিৱৰি ক'লে আৰু সেইগৰাকী আঙ্গুলতা ডেকাৰ বিষয়ে মই এতিয়া কৈ আছো আঙ্গুলতা ডেকাই ইমিডিয়েটলি উইদিন এ সেকেন্ড বজালি এছপিৰ নাম্বাৰ খুজিলে মই এছপি মহোদয়ৰ নাম্বাৰটো দি দিলো লগে লগে উইদিন এ সেকেন্ড আঙ্গুলতা বাইদেৱে বজালিৰ এছপিক ফোন কৰিলে যে আপোনাৰ জিলাত এনেকে পাটাচাৰকুছি থানাৰ অন্তৰ্গত কুৱাৰাত আমাৰ টিহুৰ এগৰাকী ছোৱালীৰ লগত এনেকুৱা অত্যাচাৰ হৈছে আতিশয্য হৈছে ছোৱালীজনীয়ে মাৰি পেলাব বুলি ভয় খাই ঘৰত ফোন কৰিছে তাইৰ ঘৰত দেউতাক নাই তাইৰ কোনো ভায়েক নাই তেওঁলোক অকলশৰীয়া মানুহ আৰু সাংঘাতিক ধৰণে অত্যাচাৰ চলাই আছে তেওঁৰ ওপৰত গতিকে আপুনি কিবা এটা কৰক থানাত ফোন কৰি সেই ছোৱালীগৰাকীক উদ্ধাৰ কৰক আৰু তাই ভয়ে ফোন কৰিছে তাইক লৈ আহিব লাগে বুলি এছপি মহোদয়ে সাংঘাতিক গুৰুত্ব দিলে লগে আমি লগ লাগি আমাৰ টিহু টাউনৰ 8 নম্বৰ ৱাৰ্ডৰ পাৰিষদ ৱাৰ্ড কমিছনাৰ অপূৰ্ব দাস ডাঙৰীয়াক আমি কথা পাতিলো অপূৰ্ব দাস ইমান এগৰাকী ভদ্ৰ যুৱক অপূৰ্ব দাস ডাঙৰীয়া নাখায় নবৈ দিনটো লঘনে থকা অপূৰ্ব দাসে নিজে নিজৰ গাড়ীত উঠাই ছোৱালীজনীক লৈ পাটাচাৰকুছি থানাত গ'ল থানাত কথা পাতিলে অচি ডাঙৰীয়া নিয়ে আঙ্গুলতা বাইদেউৰ কথাখিনি গম পাই লগে একশ্যন ললে তাৰ পিছত অচিয়ে নিজে অপূৰ্ব দাস আৰু সেই ভনীয়েক গৰাকীক লগত লৈ কুৱাৰাৰ সেই পৰিয়ালটোত গ'ল গৈ কথা পাতিলে তাৰ পিছত ভনীয়েকে যেতিয়া কান্দি কথাবিলাক আলোচনা কৰিলে তেতিয়া ৰিজুমণি হালৈ নিজে ক'লে পুলিচ অচিৰ আগত আৰু অপূৰ্ব দাস ডাঙৰ আগত খুলি ক'লে যে মই আৰু ইয়াত থাকিব নিবিচাৰো মই ঘৰত যাম মই ইয়াত সেফ নহয় তেতিয়া অচি মহোদয়ে নিজৰ আইনী ব্যৱস্থাৰে বা যি প্ৰশাসনীয় যি পুলিচি নিয়ম থাকে সেই নিয়মৰ মাজেৰে কথাবিলাক পাতি সুন্দৰভাৱে ৰিজুমণি হালৈক আৰু তেওঁৰ হাজবেণ্ডৰ লগত কথা পাতি ৰিজুমণি হালৈক অপূৰ্ব দাস আৰু ভনীয়েকৰ লগত ঘৰলৈ পঠাই দিলে আৰু সিদিনাখন গধূলি সুস্থ শৰীৰেৰে ধুনীয়া মানসিকতাৰে ৰিজুমণি হালৈ নিজক সেফ ফিল কৰি টিহুৰ ঘৰত আহি উপস্থিত হ'ল আৰু এতিয়া মই এটা ডাঙৰ কথা কৈ আছো এই যে আঙ্গুলতা ডেকা ডাঙৰীয়া নিজে ইমিডিয়েটলি যে এছপিৰ লগত কথা পাতিলে অচিৰ লগত কথা পাতিলে অপূৰ্ব দাসক যে আমাৰ লগত একেলগ হৈ ঘৰলৈকে পঠাই দিলে যে তুমি যোৱা সেই ছোৱালীগৰাকীৰ ঘৰত অচিৰ লগত কথা পাতি গৈ তেওঁক লৈ আহা আৰু মহিলা আয়োগৰ পৰা যি কৰিব লাগে সমস্ত দায়িত্ব মই ল'ম সৌভাগ্যৰ বিষয় কি জানে আঙ্গুলতা ডেকা ডাঙৰীৰ সিদিনাখন 5 বজাত গুৱাহাটীত এখন ইম্পৰ্টেণ্ট মিটিং আছিল যিটো আঙ্গুলতা ডেকাই সিদিনাখন 28 আগষ্টত টিহুত যেতিয়া আমাৰ মিটিং আছিলে 28 আগষ্ট ডেটটো যিদিনাখন তেখেতে আহিব বুলি ঠিক হৈছিলে সিদিনাখনে কৈছিল যে তেখেতে সোনকালে আহিব কাৰণ 5 বজাত তেখেতৰ এখন গুৱাহাটীত ইম্পৰ্টেণ্ট মিটিং আছে আমি কৈছিলো যে বাইদেউ আপোনাক 2টা বজাত আমি ফ্ৰী কৰি দিম 5 বজাত ইম্পৰ্টেণ্ট মিটিং থকা আঙ্গুলতা ডেকাই ফোন কৰি গুৱাহাটীৰ মিটিংখন কেনসেল কৰি আমাক কৈছে যে ৰিজুমণি হালৈ যেতিয়া কুৱাৰাৰ পৰা থানাৰ জৰিয়তে টিহুত আহি উপস্থিত নহব তেতিয়ালৈকে মই টিহুৰ পৰা গুচি নাযাওঁ প্ৰয়োজন সাপেক্ষে মই নিজে কুৱাৰাত গুচি যাম যদিহে কিবা অসুবিধা হয় আৰু সেই কথা ৰাখি আঙ্গুলতা ডেকাই টিহুত শৰীৰে আমাৰ লগত উপস্থিত আছে আৰু যেতিয়া পাটাচাৰকুছি থানাৰ পৰা অপূৰ্ব দাস আৰু ৰিজুমণি হালৈ আৰু তেওঁৰ ভনীয়েকে নিজে থানাৰ পৰা আহি যেতিয়া টিহুত ভৰি দিলে তাৰ পিছত আমাৰ পৰা একাপ লাল চাহ খাই আঙ্গুলতা ডেকাই গুৱাহাটী অভিমুখে যাত্ৰা আৰম্ভ কৰিছে সিদিনাখন ভয়ানক বানপানী হৈছিলে গুৱাহাটীত সেইগৰাকী আঙ্গুলতা ডেকাৰ বিষয়ে মই আজি এইকাৰণে এই কথাখিনি কৈছো যে আপোনালোকে সেই ছোৱালীখিনিক এনকাৰেজমেণ্ট দিয়াৰ কাৰণে দুআষাৰ যি ঘৰুৱা কথা কৈছিলে সেই কথাখিনিক কেনেকে আপোনালোকে টুইষ্ট কৰি আঙ্গুলতা ডেকা সমালোচনা কৰিছে সেইগৰাকী আঙ্গুলতা ডেকা কিমান মহানুভৱতাৰে কাম এটা কৰি ৰিজুমণি হালৈৰ যি অত্যাচাৰ খাইছে সেই অত্যাচাৰৰ পৰা মুক্ত কৰি থানাৰ জৰিয়তে তেওঁক স্বামীৰ ঘৰৰ পৰা নিজৰ মাকৰ ঘৰলৈকে লৈ নহা পৰ্যন্ত গুৱাহাটীৰ ইম্পৰ্টেণ্ট মিটিং এখন কেনসেল কৰি কেনেকৈ টিহুত ৰখি আছিলে তেওঁ নিজে কৈছে যে মই নাযাওঁ প্ৰয়োজন সাপেক্ষে মই থানাত যাম মই কুৱাৰাত গুচি যাম কাৰণ মই মহিলা আয়োগৰ অধ্যক্ষ হিচাপে মোৰ দায়িত্ব এগৰাকী মহিলাই বিপদত পৰিছে সেইগৰাকী মহিলাৰ দায়িত্ব লোৱাটো মোৰ দায়িত্ব গতিকে মোৰ বেলেগ মিটিং কেনসেল হৈ যাওক মোৰ কোনো দুখ নাই মই ৰৈ দিম সেই মহিলাগৰাকী ঘৰ পাব লাগিব তাৰ পিছত আমি গুৱাহাটী যাম
এইগৰাকী আঙুলতা ডেকাৰ বিষয়ে মই এই কথাখিনি কৈছো গতিকে মোৰ কোনো আঙুলতা ডেকা ডাঙৰীয়াৰ লগত মোৰ এনেকুৱা কোনো বাল্য বন্ধুৰ সম্পৰ্ক নাই যে মই বন্ধুত্বৰ খাতিৰত এই কথাখিনি ক'বলগীয়া হৈছে হেদিনাখন ময়ো খুব সুখী আৰু মই গৌৰৱান্বিত যে সঁচাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এগৰাকী যোগ্য মহিলাক অসম চৰকাৰৰ মহিলা আয়োগৰ অধ্যক্ষা নিযুক্তি দিছে যিগৰাকী মহিলাই আন এগৰাকী মহিলাৰ বিপদ দেখি দুৰৱস্থা দেখি কিমান তাৎক্ষণিকভাৱে তৎপৰতা অৱলম্বন কৰি মহিলাগৰাকীক ঘৰলৈ ঘূৰাই অনাত যিখিনি কৰিলে সেইখিনিৰ স্বীকাৰটো আমি 100 বাৰ কৰিব লাগিব আজি কিছু সময় আগতে আঙুলতা বাইদেউ এটা ফেসবুক লাইভ দিছে মই চালো কিন্তু মই দুখও পাইছো যে একচুয়ালি তেখেতে এই কথাখিনি ক'ব লাগিছিল তেখেতে এই কাৰণে হয়তো নকলে যে তেখেতে নিজে কলে সাকে নিজে ক্ৰেডিট ল হ'ব হয়তো সেই কাৰণে নকলে আৰু সেই কাৰণে মই লাইভত এই কথাখিনি কৈছো যে তেখেতে ক্ৰেডিট লব লাগিব বুলি বা ক্ৰেডিট ল হ'ব বুলি ভাবি হয়তো নকব পাৰে গতে ময়ে কৈ দিও কাৰণ আমিটো তাত উদ্যোক্তা আছিল হেখন সভাৰ যিখন সভাৰ দুই লাইন কথা কলে তেখেতক টুইষ্ট কৰি আছে আমিটো হেজন শৈলেন কলিতা হেগৰাকী হিমানী মজুমদাৰ হেগৰাকী অপূৰ্ব দাস যিসকলে লগ লাগি তেখেতক অনুৰোধ কৰিছিল যে বাইদেউ আপুনি এই মহিলাগৰাকীক বচাব লাগিব হেগৰাকী আঙুলতা ডেকাৰ বিষয়ে এইখিনি কথা কলো যিগৰাকী আঙুলতা দেখাই টিহুত সেই ছাত্ৰীসকলক এনকাৰেজমেন্ট দিয়াৰ কাৰণে কৈছিল যে বিয়াটোৱে ডাঙৰ বস্তু নহয় বয়স হলে বিয়া হোৱাটোৱে ডাঙৰ কথা নহয় নিজক সেলফ ডিপেন্ডেন্ট হোৱাটো যেটো ইম্পৰ্টেন্ট বিষয় হেতুক প্ৰাধান্য দিব লাগে বিয়াটো হবই লাগিব প্ৰেম থাকিলে প্ৰেমিকৰ লগতে বিয়া হোৱা ঘৰৰ পৰা চাই দিলে ঘৰৰ পৰা চাই দিয়া লৰাজনৰ লগতে বিয়া হোৱা সেই বিষয়ক লৈ আঙুলতা দেখাই একো মন্তব্য কৰা নাই আঙুলতা দেখাই কৈছিল যে বিয়াৰ আগত অলপ স্বাৱলম্বী হ'ব লাগে মহিলাসকলে যাতে এই ৰিজুমনি হালৈৰ নিচিনা অৱস্থা যাতে নহয় আৰু দুৰ্ভাগ্যজনকভাৱে মিটিঙত এঘণ্টা আগত যিখিনি ভাষণ দিছিল তেখেতে তেতিয়া গম পোৱা নাছিল যে ৰিজুমনি হালৈৰ নিচিনা এগৰাকী টিহুৰ ছোৱালী অলপ পিছত বিপদত পৰি মোক ফোন কৰিব মোৰ ওচৰত আহিব আৰু এঘণ্টা পিছত যেটো হল সেই ঘটনাটো দুনাই নঘটক বুলি আঙুলতা দেখা এঘণ্টা আগত এই কথাখিনি কৈছিল যে বিয়াৰ আগত অলপ সেলফ ডিপেন্ডেন্ট হ'ব লাগে মহিলাসকলে যাতে স্বামীয়ে বিচাৰিলে যাতে অত্যাচাৰ কৰিব নোৱাৰে কোনোবা মানে বেয়া মানসিকতাৰ স্বামী বা বেয়া মানসিকতাৰ ঘৰৰ মানুহ থাকিলে যাতে সেই মহিলাগৰাকীক বোৱাৰীগৰাকীক যাতে মানসিক বা শাৰীৰিকভাৱে যে অত্যাচাৰ কৰিব না তাৰ বিনিময়ত বা তাৰ প্ৰতিকাৰ হিচাপে যে এগৰাকী ছোৱালী বিয়াৰ আগত সেলফ ডিপেন্ডেন্ট হ'ব লাগে সেই কথাটোক এনকাৰেজমেন্ট দিয়াৰ কাৰণে সেই দুই লাইন বাক্যটো কৈছিল আৰু তাৰ পিছত এই ঘটনাটো ঘটি যেতিয়া এগৰাকী ছোৱালী দৌৰি দৌৰি আহি বিচাৰি ফুৰিছিল যে আঙুলতা ডেকা ক'ত আমি যাতে আঙুলতা ডেকাক লগ লগাই দিলো তাৰ পিছত উইদিন সেকেন্ড আঙুলতা ডেকাই যেটো কৰিছিল তাৰ সাক্ষী আমি আৰু তাৰ পিছত কেনেকৈ গুৱাহাটীৰ মিটিং কেনসেল কৰি আঙুলতা ডেকাই টিহুত বহি লৈছিলে যে ৰিজুমনি হালৈ ঘূৰি নহালৈকে মই গুৱাহাটী নাযাওঁ হেগৰাকী অসম মহিলা আয়োগৰ অধ্যক্ষা হেগৰাকী নলবাৰীৰ জিয়ৰী আমাৰ বান্ধৱী আঙুলতা ডেকাৰ বিষয়ে মই এই কথাখিনি এই কাৰণে কলো যে মানুহক বুজিবলৈ অলপ সময় ল'ব লাগে ফেসবুকত শুনা দুই এষাৰ কথাৰ ওপৰত কোনোবা পৰ্টেলত শুনা দুই এষাৰ কথাৰ ওপৰত ভিত্তি কৰি মানুহক সমালোচনা কৰিব নালাগে প্ৰশংসা কৰিব নালাগে তাৰ অৰিজিনেলিটিটো তাৰ জেনুইনিটিটো অলপমান চাব লাগে কাৰণ আজিৰ সমাজখন কলুষিত এই কাৰণে হৈছে সকলো কথাই ফেসবুকত সোশ্যাল মিডিয়াত ডিপেন্ড কৰি মানুহ ভৰসা কৰিব নালাগে মানুহক কমেন্ট দিব নালাগে সকলোতে মই কেৱল আঙুলতা ডেকা বিষয় বুলি কোৱা নাই ভালত হওক বেয়াত হওক ৰাজনীতিত হওক সমাজ জীৱনত হওক সকলো কথাতে মানুহক টুইষ্ট কৰিব নালাগে মানুহক আঘাত দিব নালাগে এনেকে যেনক এইখিনি কথা এই কাৰণে কলো সিদিনাৰ দিনটোত মই প্ৰতিটো মুহূৰ্তত আঙুলতা ডেকা ডাঙৰীয়াৰ লগত মই জড়িত আছিলো একেলগে আছিলো গতিকে মই সকলো কথা জানো আৰু জানো কাৰণে এই কথাখিনি মই অকমান দুখ লাগি আছিল আৰু আজি আঙুলতা ডেকাৰ ডাঙৰীয়াৰ ভিডিঅটো চালো লাইভ ভিডিঅটো চালো তেখেতে নিজে নকলে এই কথাখিনি সেইকাৰণে মই ভাবিলো তেখেতে নকলে কি হল আমি কৈ দিও কথাখিনি সেইকাৰণে মই কথাখিনি কলো আটাইলৈকে ধন্যবাদ জনাইছো কথাবিলাক অলপমান বুজি লব মোৰ কিবা কোতে যদি অকমান কথাবিলাক ৰৈ গৈছে হেয়াও শুধৰাই দিব মই খালি নিস্বাৰ্থভাৱে সঁচা কথাখিনিৰ উপস্থাপন কৰিব বিচাৰিলো আঙুলতা ডেকা ডাঙৰীয়াৰ জেনুইনিটিটো মই উপস্থাপন কৰিছো তেখেতৰ অন্তৰাত্মাত যি মহানুভৱতা আছে সেই মহানুভৱতাক মই নিজ চকুৰে মই নহয় সিদিনাখন টিহুত আমাৰ পূৰ্বৱতী ডাঙৰীয়া হিমানী মজুমদাৰ ডাঙৰীয়াই দেখিছে অপূৰ্ব দাস ডাঙৰীয়াই দেখিছে আমাৰ প্ৰতিগৰাকী আয়োজক আমি দেখিছো
সেইকাৰণে এই কথাখিনি ক'লো আটাইলৈকে ধন্যবাদ জনাইছো আৰু পুনৰ আঙুলতা ডেকা ডেঙৰনি শুভেচ্ছা জনাইছো আৰু টিহুৰ সন্তান হিচাপে ধন্যবাদ দিছো যে টিহুৰ আন এগৰাকী মহিলাক বিপদৰ সময়ত তেখেতে সেইদিনাখন যি উদ্ধাৰ কৰাৰ কাৰণে যি তৎপৰতা ললে তেখেতে যি আগভাগ ললে আৰু তেখেতে আমাৰ আগত আনুষ্ঠানিকভাৱে কথা দিছে যে এই ৰিজুমনি হালৈৰ ভৱিষ্যতৰ কাৰণে যিয়ে প্ৰয়োজন হ'ব মহিলা আয়োগৰ পৰা সমস্ত দায়িত্ব ল'বলৈ তেখেতে কথা দিছে আৰু আমি তাৰ কাৰণে তেখেতৰ ওচৰত কৃতজ্ঞ হৈ ৰম আটাইলৈকে পুনৰ ধন্যবাদ জনাইছো